Hello and welcome to Abhit Shiksha. আজি আমি এটো ভিডিওত সেবা বোর্ডৰ আপকামিং SSLC এক্সামিনেশন 2023 বাবে ম্যাথ সাবজেক্টৰ চ্যাপ্টাৰ 8 ইন্ট্ৰোডাকশন অফ ট্ৰিগোনোমেট্ৰি ইম্পৰ্টেন্ট টপিকস এন্ড প্ৰবেবল কোৱেশ্চনস কিছুমান ডিসকাস কৰিম। হোপ সকলোৱে প্ৰিপাৰেচন ভালকৈ কৰি আছা। সো এটো ভিডিওয়ে তোমালোকৰ এটো চ্যাপ্টাৰ ৰিভিজন কৰোতে বহুখিনি হেল্প কৰিব। সেবাই অলৰেডি ম্যাথ সাবজেক্টৰ ব্লুপ্ৰিন্টটো তেওঁলোকৰ ওয়েবসাইটত পাবলিশ কৰিছে। তাত যদি আমি চাও তেতিয়া আমি দেখা পাম এই চ্যাপ্টাৰটোৰ পৰা টোটাল নাম্বাৰ অফ কোৱেশ্চনস আহিব 5 और टोटल मार्क्स अब 7 যদি ইয়াৰ আমি इन डिटेल ब्लूप्रिंट চাও তেতিয়া আমি দেখা পাম टोटल नंबर ऑफ एमसीक्यू और वेरी शॉर्ट टाइप आंसर क्वेश्चन आइबो তিনিটা and each of the question will carry 1 mark and total number of short answer type 1 question आइबो দুটা and each of the question will carry 2 marks. So let's start with our first question. So प्रथम क्वेश्चन तो होइसे in a triangle ABC right angle at B AB equal to 3 cm AC equal to 6 cm determine angle BAC and angle BCA. So এটো সলভ কৰিব কাৰণে ফার্স্ট অফ অল আমাক কি লাগিব আমাক লাগিব এটা right angle triangle ঠিক আছে। সো right angle triangle এটা ললো with right angle at B এটা ফার্স্ট আমাক দিয়া আছে AB equal to 3 cm AC equal to 6 cm. Now আমাক ফাইন্ড কৰিব দিছে angle BAC angle BAC that means angle amak A find kobol dise. Okay, so angle A. So now এটা চাব লাগিব angle A to formations কোনে কৰি আছে। So angle A formation কৰিছে AC axis আৰু AB axis এ। So with respect to angle B and angle A, AB হৈ যাব আমাৰ base আৰু AC হৈ যাব hypotenuse. So base আৰু hypotenuse add on কৰি পেলাই trigonometric যিখিনি আইডেন্টিটিস আছিল। So আইডেন্টিটি তো আমি দুটা আইডেন্টিটি ইয়াত পাব পাৰো। So first identity to হল cos আৰু second to হল sec. So দুইটাতে base and hypotenuse লগ হৈ পেলাই এই আইডেন্টিটিস ফৰ্মেশনস কৰি আছে। So now ইয়াত আমি ফার্স্ট যদি লও cos A equals to base by hypotenuse. So base value কিমান আছে base value আছে 3 আৰু hypotenuse value আছে 6. So যদি ক্যান্সেল কৰা যায় 2 1 1/2 এতিয়া আমি এখানে চাব লাগিব যে cosৰ cos বুলিয়ে নহয় ট্ৰিগোনোমেট্ৰিক ৰেশিওৰ কাৰণে সব স্পেসিফিক এংগলৰ কাৰণে এখন টেবুল আছিল। যদি সেই টেবুলখন আমি চাও তেতিয়া আমি গম পাম cosৰ 60 ডিগ্ৰী ভ্যালুৰ কাৰণে that means that value will become 1/2 ঠিক আছে। সো ইয়াৰ লগত যদি আমি ৰিলেট কৰো তেতিয়া আমি গোটে ডিটেইলছটো পাম cos A equals to cos 60 ডিগ্ৰী। সো cos and cos যদি ক্যান্সেল কৰা হয় তেতিয়া আমাৰ A ভ্যালু হ'ব A equal to 60 degree. Okay, so moving to our next step. So next step with amak find kobole dise BCA. So angle BCA means angle C. So angle C to kiya formation kori ase BC aru AC axis e that means cos C jodi loa hoy that means B value ki hoy BC value BC ase that means BC aru etu AC value dia ase amak 6. Now আমি BC value find কেনেকৈ কৰিম with respect to angle B and angle C that BC axis become the base and AB become perpendicular and AC become hypotenuse. So তাত আমি এপ্লাই কি কৰিম তাত আমি এপ্লাই কৰিব লাগিব পাইথাগোৰাছ থিওৰামটো। সো যদি আমি পাইথাগোৰাছ থিওৰামটো চাও তেতিয়া আমি পাম AC square equal to AB square plus BC square. So ইয়াত যদি আমি ভ্যালু পুট কৰো তেতিয়া আমি ইয়াৰ পৰা BC ভ্যালু পাম BC equals to root over 6 square minus 3 square that means root over 27 ultimately ইয়াৰ ভ্যালু আহিব 3√3. So ইয়াত যদি আমি BC ভ্যালু পুট কৰো তেতিয়া আমি পাই যাম cos C equals to so BC ভ্যালু আমি কিমান পালো 3√3 and hypotenuse ভ্যালু আমাৰ লগত কিমান আছিল 6 that means 3 to cancel হল ইয়াৰ আমি ভ্যালু পাম √3/2. এতিয়া আকৌ আমি চাও যে √3/2 কোনখন cosৰ কোনটো ভ্যালুৰ কাৰণে √3/2 হয়। ওকে, সো যদি আমি ইয়াত চাও cosৰ 30 ডিগ্ৰীৰ কাৰণে √3/2 হয়। সো যদি আমি তাত চাও তেতিয়া দেখা পাম বা আমি যদি এটো ৰিলেট কৰো কমপ্লিটলি তেতিয়া আমি ইয়াত পাম cos C equals to cos 30 degree that means cos cancel out কৰিলে আমাৰ ভ্যালু থাকিব C equal to 30 degree. Okay, so moving to our next question. Next question দিয়া আছে find the value of 2 tan square 45 degree plus cos square 30 degree minus sin square 60 degree. So এই ভ্যালু তো এর যদি আমি সলিউশন কৰো সো সলিউশন কৰিবলৈ গলে আমি ইয়াত ডাইৰেক্টলি ট্ৰিগোনোমেট্ৰিক ৰেশিও যিখন টেবুল আছিল সেই টেবুলখন আমি ডাইৰেক্টলি ইয়াত এপ্লাই কৰিব পাৰিম।
ওকে সো তাৰ যদি আমি ভ্যালু খিনি ইয়াত পুট কৰি আমি 10 ৰ ভ্যালু পাম 2 10 স্কয়ার 45 সো 10 ৰ ভ্যালু কিমান 45 হয় 1 আগত 2 এটা মাল্টিপ্লাই হৈ আছে স্কয়ার মাইনাস √3/2 হোল স্কয়ার মাইনাস √3/2 হোল স্কয়ার ঠিক আছে cos 30 ডিগ্রি √3/2 cos 60 ডিগ্রি √3/2 নাও এতিয়া আমি যদি ইয়াত শর্ট ট্রিক্স এপ্লাই কৰো তেতিয়া আমি দেখা পাম যে ফার্স্ট ভিডিও ফার্স্ট টার্মটো প্লাসত আছে সেকেন্ড টার্মটো মাইনাসত আছে সো দুটা ক্যান্সেল আউট কৰিলো ফার্দার ক্যালকুলেশনস কৰা ইমান দৰকাৰ নাই সো আমি ইয়াৰ পৰা পাম 2 into 1 that means that value will be 2 so moving to our next question so next question is find the value of cos 45 degree divided by cos sec 30 degree plus cos sec 60 degree so a question to ami yat add on kora yat kase je yat ami jeta solve korle ami denominator value to radical terms pabo paru so radical in the sense that denominator value to root over thoka kisuman value ami pabo paru so he root over to ami ki koribo lagibo hetu ami class na dikisilu je denominator term jodi root over thake hetu ami rationalize koribo lagibo so ami ya jodi quiz value put koru tetia ami pam so cos 45 er value kiman hoy 1/√2 sec 30 degree value kiman hoy 2/√3 plus 2 so yak jodi ami LCM lo solve koru tetia ami yar value pam √2 into √3/2 plus 2√3 ঠিক আছে so next jodi ami yar pra again comma lo tetia ami yar pra pam √3/2√2 into 1/1 plus √3 okay now a term to ketia ami koribo lagibo ki rationalize koribo lagibo so rationalize kori poar pisot amar value ahibo after rationalize amar answer ahibo yar 3√2 minus √6 divided by 8 so rationalize keneke kore hetu aru tolke jana jodi kiba problem ase ba jodi kiba difficulties face kra then please comment on inform us to our comment section tetia ami yar kana eta rationalize keneke kore tar karone ami eta notun video tumalkor babe agbohai loi ahim so moving to our next question same condition hoy etu tumalkor practice question hoy e practice question tu tumalke ya value put kora same type of value paba then tomar denominator ot radicals value ahibo pare hetu rationalize koriba tetia ami yar answer tu goi pam hinsor karone answer tu likhi disu answer tu hobo 43 minus 24√3 divided by 11 ঠিক আছে so moving to our next question so next question ase if tan 2a equals to cot a minus 18 degree where 2a is an acute angle find the value of a ঠিক আছে so etut ami trigonometric ratio identities or jikhini ratio asile ba complementary angle kana jikita identities dia asile he identities kita ami directly apply korim so identity kita asile eya so yat amar ase tan aru cot so eta ami kam korim eta the left hand ba right hand side er kunuba ta value cot ole transfer korim ba tan ole transfer korim now ami left hand side jodi value to cot ole transfer koru ami etu enake likhibo parim cot 90 degree minus 2a equals to cot a minus a minus 18 degree okay that means cot 90 degree minus theta equals to tan theta okay so now yar pa jodi cot and cot cancel out kora hoy tetia amar yar answer aibo 90 degree minus 2a equals to a minus 18 degree so etu jodi ami simplify normal simplified koru tetia ami yat a video a pam value pam 36 degree ঠিক আছে etu hol amar answers okay moving to our next question so next question ase sin 3x plus 10 equal to cos x plus 24 then find the value of x same type of question hoy moi identities kitao likhi disu previous question jeneke solve koris teneke solve koribo lagibo the sin ba cos or kunuba ta value change koriba then try koriba etu ki hobo then moi yat answer tu likhi disu je yar final answer ki hobo yar final answer hobo cos x equal to 14 degree okay so moving to our next question so next question to dia say if tan a plus b equal to √3 and tan a minus b equal to 1/√3 0 degree less than a plus b less than 90 degree and a greater than b find the value of a plus a and b so eto ami koribolo karone equation ta ami jeta solve koribo bisarim so yata ami apply korim
ট্ৰিগোনমেট্ৰিক আইডেন্টিটিছৰ যিখন টেবুল আছিলে স্পেসিফিক এংগলৰ কাৰণে সেইখন আমি ইয়াত ডাইৰেক্টলি এপ্লাই কৰিম সো ডাইৰেক্টলি যদি এপ্লাই কৰি তেতিয়া আমি ইয়াৰ ভিডিও পাম ফাৰ্স্ট দিয়া আছে 10a + b 10a + b আমাৰ ভ্যালু দিয়া আছে ইয়াত √3 সো 10 ৰ ভ্যালু কেতিয়া √3 হয় যেতিয়া তাৰ ভ্যালু 60 ডিগ্ৰী লগত ইকুইভ্যালেন্ট হয় সো তেতিয়া আমি ইয়াত পাম 10 60 ডিগ্ৰী we can rewrite as this okay so 10 10 যদি ক্যান্সেল আউট কৰা হয় তেতিয়া আমাৰ ইয়াত থাকিব a + b = 60 ডিগ্ৰী this is equation number 1 ঠিক আছে সো সেকেন্ড স্টেটমেন্টটো দিয়া আছে 10 a - b = 1/√3 so 10 ৰ ভ্যালু 1/√3 কেতিয়া হয় so তাৰ ভ্যালু হয় 30 ডিগ্ৰী that means আমি ইয়াত লিখিব পাৰো 10 30 ডিগ্ৰী okay so 10 10 cancel out কৰিলে আমি ইয়াৰ পৰা ভিডিও পাম a - b = 30 ডিগ্ৰী so equation number 2 now এই দুটা যদি দুইটা সাম আমি যদি এড কৰি দিও তেতিয়া আমি ইয়াৰ পৰা ফাইনাল a আনসাৰ পাম a = 45 ডিগ্ৰী and b = 15 degree so again মই কৈছো যদি তোমালোকে এই সলিউশনস তো কৰোতে কিবা ডিফিকাল্টিজ ফেস কৰা দেন প্লিজ ইনফৰ্ম us to our comment section আমি ইয়াৰ কাৰণে again ডেসক্ৰিপটিভ ভিডিও এটা তোমালোকৰ বাবে আগবঢ়াই লৈ আহিম so moving to our next question দিয়া আছে sin square a + cos square = 1 এটো ডাইৰেক্টলি আইডেন্টিটিছৰ কোৱেশ্চন এটো এটা ট্ৰিগোনমেট্ৰিক আইডেন্টিটি হয় so এটো সলভ কৰিব কাৰণে ফাৰ্স্ট অফ অল আমাক কি লাগিব এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল লাগিব ঠিক আছে we take one right angle triangle with right angle at B okay with respect to angle A this is base this is perpendicular and this is hypotenuse now second ইয়াত লাগিব আমাক আমি ইয়াত ইউজ কৰিম Pythagoras theorem so Pythagoras theorem to কি হয় so with respect to angle AC square = AB square plus BC square so তোমালোকে দেখা পাইছা এটো now এতিয়া আমি ইয়াত চাম যে যেটো সিঙ্গেল ভ্যালু আছে লেফট হ্যান্ড সাইড বা রাইট হ্যান্ড সাইড তাত আমাক 1 লাগে দ্যাট মিন্স আমি এটো যদি রিরাইট কৰো এটো আমি লিখিব পাৰো ab square plus bc square = ac square okay now এই ac square টার্মটো আমি 1 কৰিব লাগে so 1 কৰিব কাৰণে আমি কি কৰিম just divided by ac square okay so ac square ডিভাইড কৰাৰ লগে লগে যদি রাইট হ্যান্ড সাইড ac square ডিভাইড কৰো দেন আমি লেফট হ্যান্ড সাইডও সেম ভ্যালুৱে ডিভাইড কৰিব লাগিব okay so that means bc square by ac square ab square by ac square ঠিক আছে সো এতিয়া আমি একিন সাম যে ac ac by এটো আমাৰ কি হৈ যাব ভ্যালু 1 হৈ যাব নাও ab by ac that means base by hypotenuse তাৰ ভ্যালু আমাৰ কি হয় base by hypotenuse যদি আমি ট্ৰিগোনমেট্ৰিক ৰেশিওৰ আইডেন্টিটিটো চেক কৰো তেতিয়া আমি কি পাম base by hypotenuse হলে cos পাম cos square a plus bc square by ac square bc কি আছে perpendicular ac কি আছে hypotenuse perpendicular বা hypotenuse এর ভ্যালু হলো আমার কি হবে sin so sin square a so আমাকে এটি প্রুফ করে দিছে ঠিক আছে so moving to our next question তোমালোকৰ প্ৰ্যাকটিছৰ কাৰণে দিয়া আছে সেম টাইপৰ কোৱেশ্চন হয় ইয়াত আইডেন্টিটিটো দিয়া আছে মই হিন্টছটো দি দিছো কেনেকৈ সলভ কৰিব লাগে আৰু এটা মই হিন্টছ ইয়াত কৈ দিছো যে ইয়াত চাবা যে টাৰ্ম 1 কোনটো কৰিব লাগে অৰ আদাৰৱাইজ রাইট হ্যান্ড সাইডে যেকিটা সিঙ্গল টার্মৰ ভ্যালু আছে হেকিটা কি বিচাৰিছে সো ইয়াত sec আছে secৰ কাৰণে কি হ'ব লাগিব secৰ কাৰণে হ'ব লাগিব আমাৰ hypotenuse by base অলৰেডি দিয়া আছে দেন cosecৰ কাৰণে কি হ'ব লাগিব hypotenuse by perpendicular সো এটো তোমালোকে সলভ কৰিবা ইন কেস এনি ডিফিকাল্টিজ ফৰ দেন ইনফৰ্ম us to our comment section so moving our next question if ABC are interior angles of triangle ABC so that sin B plus C = cos A by 2 so এটো বহুত এটা মোস্ট মানে ইম্পৰ্টেন্ট এন্ড কমন কোৱেশ্চন হয় কাৰণ এটো ভালেখিনি প্ৰি বৰ্ডৰ এক্সামত এটো দিয়া হৈছে সো এটো যদি আমি সলভ কৰো ফার্স্ট অফ অল আমাক ইয়াত কি লাগিব ইয়াত এটা আমাক ট্ৰায়াঙ্গল লাগিব ওকে ফার্স্ট আমি এটা ট্ৰায়াঙ্গল ড্ৰ কৰিলো A B C ঠিক আছে সো ইয়াত আমি নেক্সট ইয়াত এপ্লাই কি কৰিম সো ইন্টেৰিয়ৰ এংগলছ অফ এ ট্ৰায়াঙ্গল দিয়া আছে সো তাৰ কাৰণে আমি ইয়াত এপ্লাই কৰিম এংগল সাম প্ৰপাৰ্টি সো এংগল সাম প্ৰপাৰ্টিটো আমি ক্লাস 6 7 ৰ পৰা পঢ়ি আহিছো হেতু সকলোৱে মনত থকাটো দৰকাৰ যদি এংগল সাম প্ৰপাৰ্টি কি কয় sum of all interior angles of a triangle equal to 180 degree that means angle A plus angle B plus angle C equals to 180 degree so এতিয়া আমি কোৱেশ্চন তুলে মন কৰিম দিয়া আছে কি B plus C divided by 2 that means denominator value 2 হ'ব লাগিব okay so it is so simple so ইয়াত আমি কৰিম কি 2d divide কৰি দিম both the part so both the part যদি 2d divide কৰি তেতিয়া পাম A by 2 plus B by 2 plus C by 2 equals to 90 degree ঠিক আছে so now এটা কন্ডিশনস তো আমি কৰিম কি
সাম কোৱেশ্চনটো যে লেফট হ্যান্ড সাইডে রাইট হ্যান্ড সাইডে কি ভ্যালু আছে সো লেফট হ্যান্ড সাইডে আমাৰ ইয়াত ভ্যালু কি আছে জাস্ট b + c সো ইয়াত আমি কৰিম কি b + c ডিভাইড বাই 2 এলসিএম লৈ ললো ইকুৱেল টু 90 ডিগ্ৰী মাইনাস a by 2 ওকে সো নেক্সট আমি ইয়াত কৰিম কি both সাইডে আমি sin ভ্যালুটো এপ্লাই কৰিম ওকে সো যদি আমি ইয়াৰ পৰা লও সো sin b + c by 2 equal to sin 90 degree minus a by 2 okay now sin 90 degree minus any angle বা sin 90 degree minus theta তো আমি ভ্যালু টো তাৰ কি পাও cos theta so যদি আমি তাৰ আইডেন্টিটি চাও তেতিয়া again গম পাম কমপ্লিমেন্টাৰী অ্যাঙ্গেলৰ কাৰণে এইকেইটা আইডেন্টিটি হয় that means sin 90 degree minus theta equal to cos theta that means আমি ইয়াত লিখিব পাৰিম sin b plus c by 2 equal to cos a by 2 so here theta represent কি কৰি আছে a by 2 দি so এটো আমাক প্রুফ কৰি লিছে okay so moving to our next question is so that root over 1 plus sin a by root over 1 minus sin a equal to sec a plus tan a so it is a बहुत most important and common question হয় so এটা আমি সলভ কৰিম এটো completely based on your understanding এটা সলভ কেনেকৈ কৰিম ইয়া যদি নরমাল ভ্যালু থাকিলেতেন তে আমি নরমালি ডাইরেক্টলি সলভ কৰিলেতেন বাট ইয়াত নাও ৰেডিকেলস ভ্যালু দিয়া আছে সো ৰেডিকেল ভ্যালু দিয়া থাকিলে আমি কি কৰিম ফার্স্ট অফ অল ৰেশনালাইজ ঠিক আছে সো ফার্স্ট এটো আমি কৰো ৰেশনালাইজ তেতিয়া পাম 1 plus sin a by 1 minus sin a so ৰেশনালাইজ কৰিলে কি হ'ব ডিনোমিনেটৰ অপোজিট ভ্যালু দি মাল্টিপ্লাই কৰিব লাগে 1 plus sin a into 1 plus sin a ঠিক আছে so now এটো কইলে এটা ডিনোমিনেটর ভ্যালু আমাৰ কি হৈ যাব a plus b into a minus b into a plus b হৈ আছে that means 1 square minus sin square a and 1 plus sin a 1 plus sin a two terms multiply হৈ আছে that means 1 plus sin a whole square হ'ব root over আছে ঠিক আছে so next ইয়াৰ পৰা যদি মুভ অন কৰা হয় তেতিয়া আমি ইয়াৰ পৰা কি পাম 1 minus sin square a so আমাৰ এটা আইডেন্টিটিস আছিলে হেতু আমি অলৰেডি প্রুফ কৰি আইছিলো যে sin square plus cos square sin square a plus cos square a equal to 1 যদি ইয়াৰ পৰা আমি cos ৰ ভ্যালুটো ফাইন্ড কৰি তেতিয়া পাম cos square a equals to 1 minus sin square a ঠিক আছে that means আমি ইয়াৰ ভ্যালুটো আমি কি লিখিব পাৰিম root over cos square a উপৰটো থাকিব 1 plus sin a whole square so এতিয়া আমি চাও দুইটা টার্মতে স্কয়ার ভ্যালু আছে so স্কয়ার ভ্যালু যদি আমি স্কয়ার লগত ক্যান্সেল আউট কৰো তেতিয়া আমাৰ ইয়াৰ ভ্যালু হৈ যাব 1 plus sin a by cos a now এটা তাক স্প্লিট কৰি দিয়া নিউমাৰেটৰ টার্মতে দুটা টার্ম আছে 1 আৰু সেকেন্ড আছে sin a so 1 by cos a plus sin a by cos a যদি কৰা হয় তেতিয়া আমি ইয়াৰ ভ্যালু পাম 1 by cos a equals to sec a plus sin a by cos a value hobo amar 10 a so amak etu etu proof kori dia ase so now again moi koisu ei kita value ami kopa palu 1 by cos a sec a plus 1 sin a by cos a by equal to 10 a so here trigonometric basic trigonometric or identities keta asile I think etu hokole eta ami iman khini questions korisu monot hoy goise these are the basic identities ঠিক আছে so we are moving to our next question so next question same pattern ore hoy moi hints kita di disu but মই ইয়াত আৰু এটা হিন্ট দি দিছো যে এই কোৱেশ্চনটো সলভ কৰিবলৈ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সেপাৰেটলি সলভ কৰিবা that means লেফট হ্যান্ড সাইডৰ ভ্যালু আহিব লাগিব cos a into sin a ডাইৰেক্ট কৰিব পাৰি বা ডাইৰেক্ট কৰিলে অকমান ডিফিকাল্টিজ হোৱাৰ চান্সেছ থাকে যদি আমি সেপাৰেট সলভ কৰো তেতিয়া আমি cos a sin a পাই যাম লেফট হ্যান্ড সাইড এন্ড ৰাইট হ্যান্ড সাইড both সাইডে so in case যদি কিবা ডিফিকাল্টিজ পায় then please inform us through our comment section so moving to our next question so next question is sec a plus tan a into 1 minus sin a again same type of question hoy this is for a complete practice question but moi yar answer to koi disu so yar answer hobo cos a okay so moving to our next question so next question is a value of 1 plus tan square theta by 1 plus cot square theta so etu eta mon koribole question because etu direct identities opor direct question to put up korise so ami identities kita ki paisilu so sin square a plus cos square a equal to 1 and 1 plus tan square equal to sec square a by 1 plus cos square equal to cos sec square a so ইয়াত যদি আমি ডাইরেক্টলি ভ্যালু পুট কৰো 1 plus tan square a so তাৰ ভ্যালুটো আমি কি লিখিব পাৰিম
sec square a আৰু 1 plus cos square ভ্যালু লিখিব পাৰিম আমি cosec square a again যদি আমি ইয়াত বেসিক ট্ৰিগোনোমেট্ৰিৰ যেটো আইডেন্টিটিৰ যেটা ভ্যালু আছিল হেগিলা যদি আমি পুট কৰো sec square টো আমি কেনেকৈ লিখিব পাৰিম so sec square টো আমি লিখিব পাৰিম 1 by cos square a আৰু cosec লিখিব পাৰিম 1 by sin square a ঠিক আছে সো এটো যদি নরমাল সিম্পলিফিকেশনস কৰো তেতিয়া আমি পাই যাম sin square a by cos square a so sin square a by cos square ভ্যালু কি হয় সো আমি যদি ট্রিগোনোমেট্রিক আইডেন্টিটিস তো চাও তেতিয়া আমি পাম sin theta by cos theta equal to tan theta that means ইয়াৰ आंसर হ'ব আমাৰ correct answer হ'ব tan square a so that correct answer is tan square a so moving to our next question so next question to আছে sin 2a equal to 2 sin a is true when a equal to so etu question solve কৰ কাৰণে দুটা way আছে যদি আমি ট্ৰিগোনোমেট্ৰিক আইডেন্টিটিছৰ যিখন স্পেসিফিক অ্যাঙ্গেলৰ যিখন টেবুল আছে হেখন যদি আমাৰ মনত আছে তো আমি ডাইৰেক্টলি সলভ কৰিব পাৰিম আদাৰৱাইজ এটো সলভ কৰি আমি গুটেই গিটা ভ্যালু ইয়াত পুট কৰি চাম প্ৰুফ কৰিবৰ কাৰণে সো যদি গুটেই গিটা ভ্যালু পুট কৰি এটোতে তো 2-3 মিনিট সময় গুছি যাব এক্সামটো তো আমাক টাইমটো সেভ কৰিব লাগিব সো ইয়াত আমি ট্ৰিগোনোমেট্ৰিক ৰেশিঅ'ৰ যিখন স্পেসিফিক অ্যাঙ্গেলৰ যিখন টেবুল আছিল সেই টেবুলখন মনত ৰখাটো বহুত দৰকাৰ সো যদি আমি সেই টেবুলখন চাও তেতিয়া আমি গম পাই যাম যে এইটো কোনটো ভ্যালু ইয়াত এটো প্ৰুফ কৰিব দ্যাট মিন্স ইয়া যদি আমি চাও 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী তাৰ পসিবিলিটিজ তো একেবাৰে নাই সো 0 and 90 ডিগ্ৰী পসিবিলিটিজ আছিল বাট 90 ডিগ্ৰী অপচনত দিয়া নাই সো মোস্ট কারেক্ট অপশন উইল বি অপশন এ যদি এটো প্ৰুফ কৰো তেতিয়া আমি ইয়াত পাম obviously sin 2 into 0 that means sin 0 এটো হ'ব 0 again 2 into sin 0 equal to 2 into 0 ultimately that value is 0 that means first question to your most appropriate answer so moving to our next question yes if 10a equal to cot b prove that a plus b equal to 90 degree again in this question আমি আমাৰ trigonometric যিখিন complementary angle যেটো ভ্যালু আছিল সেইখিনি আমি এপ্লাই কৰিম ঠিক আছে সো আমি লেফট আৰু রাইট হ্যান্ড সাইডৰ যিকোনো এটা ভ্যালু ট্ৰান্সফাৰ কৰিম ওকে সো নাও আমি যদি এটো 10 as it is ৰাখো রাইট হ্যান্ড সাইডৰ ভ্যালুটো চেঞ্জ কৰো 10 90 degree minus b কৰিব পাৰো ঠিক আছে because 10 90 degree minus theta equal to cot theta now 10 cancel out কৰিলো that means a equals to 90 degree minus b ultimately আমি আনসার পাই গলো so b to যদি left hand side লৈ আহো a plus b equals to 90 degree ঠিক আছে this is the answer so moving to our next question to same হয় cos 40 degree minus sin 40 degree ইয়াৰ যিকোনো এটা ভ্যালু আমি ট্ৰান্সফাৰ কৰিলে হল sin বা cos হলে সো ইয়াৰ আনসাৰটো হ'ব মই এটো তোমালোকৰ কমপ্লিট প্ৰেক্টিস কুৱেশ্যন মই ইয়াৰ আনসাৰটো লিখি দিছো ইয়াৰ আনসাৰ হ'ব 0 okay so moving to our next question দিয়া আছে if sin a equal to 3/4 calculate cos a and tan a so ইয়াৰ মই জাস্ট আনসাৰটো লিখি দিছো ইয়াৰ হিন্সৰ কাৰণে মই এটা কত যেটো আমি কুৱেশ্যন নম্বৰ 1 তে ডিসকাস কৰিছিল এনেকুৱা হলে ভ্যালু কেটা কেনেকৈ ফাইন্ড কৰা হয় so ইয়াৰ আনসাৰটো হ'ব cos a ভ্যালু হ'ব √7/4 আৰু tan a ভ্যালু হ'ব আমাৰ ইয়াত 3/√7 so ইয়াৰ কাৰণে again মই আৰু এটা হিন্স দি দিছো ইয়াত কি কি ইউজ হৈ থাকিব একচুয়ালি এটা রাইট এংগল ট্রায়াঙ্গল then this is basic trigonometric identities কেটা আৰু এটা ইউজ হৈ থাকিব this one tan theta equal to sin theta by cos theta ঠিক আছে so যদি কিবা ডিফিকাল্টিজ পাও then please inform us through our comment section so moving to our next question so next question দিয়া আছে given 15 cot a equal to 8 find the value of sin a and sec a same type of question আমি previous যেটো কৰিলো জাস্ট মই ইয়াত হিন্সৰ কাৰণে আনসাৰটো লিখি দিছো so ইয়াৰ আনসাৰ হ'ব sin a কাৰণে sin a equal to 15/17 আৰু sec a কাৰণে ইয়াৰ আনসাৰটো হ'ব 17/18 same condition ইয়াত right angle triangle use কৰিব লাগিব then basic trigonometric identities kita use কৰিব লাগিব okay but tan theta by tan theta equal to sin theta by cos theta এটো আইডেন্টিটি এপ্লাই কৰিব পৰা যাব ইয়াত okay so আমি আমাৰ নেক্সট ভিডিওটোত আমি কোঅৰ্ডিনেট জিওমেট্ৰি প্ৰবেবল কোৱেশ্চনছ আৰু ইম্পৰ্টেন্ট টপিকস সমূহ ডিসকাশন কৰিম এখিনতে জনাও যে তোমালোকক যদি তোমালোকে প্ৰেক্টিস কৰিবলৈ দিয়া কোৱেশ্চনসমূহত সলভ কৰোতে কিবা ডিফিকাল্টিজ ফেস কৰা বা এনি আদাৰ কিবা টপিকস আমাৰ পৰা বিচাৰিছা দেন প্লিজ ইনফৰ্ম আস থ্ৰু আৱাৰ কমেন্ট সেকশন সো ভালকৈ প্ৰিপাৰেচনছ কৰি থাকা হোপ তোমালোকৰ এক্সাম বিলাক ভাল হওক সো থ্যাংক ইউ ফৰ টুডে